নমস্কাৰ কাৰেণ্ট ট্ৰেইনৰ চামলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আকাশমিতা এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড বিস্ফোৰণত তছনছ হ'ল সেনাৰ শিবিৰ বিস্ফোৰণত শ্বহীদ 20 গৰাকীকৈ সেনা জোৱান বিস্ফোৰণত গুৰুতৰভাৱে আহত কেইবাজনো জোৱান আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ প্ৰেৰণ চিকিৎসালয়লৈ এই সন্দৰ্ভত জনাই যাম বিতং তথ্য প্ৰচণ্ড বিস্ফোৰণত তছনছ হ'ল সেনাৰ শিবিৰ বিস্ফোৰণত শ্বহীদ 20 গৰাকীকৈ সেনা জোৱান বিস্ফোৰণত গুৰুতৰভাৱে আহত কেইবাজনো জোৱান আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ প্ৰেৰণ চিকিৎসালয়লৈ কম্বোডিয়াত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা বৰ্তমানেও জানিব পৰা নাই বিস্ফোৰণৰ প্ৰকৃত কাৰণ ঘটনাৰ শীঘ্ৰে তদন্তৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী হুন মানেটৰ আৰু আমি জনাই গৈছো যেহেতু কম্বোডিয়াত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা প্ৰচণ্ড বিস্ফোৰণত তছনছ হৈ পৰিছে সেনাৰ শিবিৰ বিস্ফোৰণত শ্বহীদ হৈছে 20 গৰাকীকৈ সেনা জোৱান এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে কেইবাগৰাকী জোৱান আৰু আঘাতপ্ৰাপ্ত জোৱানসকলক ততাতৈয়াকৈ প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ আৰু বৰ্তমানেও জানিব পৰা নাই বিস্ফোৰণৰ প্ৰকৃত কাৰণ এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ কি তাৰ কাৰণ বৰ্তমানেও জানিব পৰা নাই আৰু ঘটনাৰ শীঘ্ৰে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী হুন মানেটে আৰু আমি জনাই গৈছো যেহেতু কম্বোডিয়াত এক বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বিস্ফোৰণৰ ফলত 20 গৰাকীকৈ সেনা জোৱান শ্বহীদ হৈছে আৰু লগতে কেইবাজনো জোৱান আসলতে গুৰুতৰভাৱে আহত হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱানসকলক প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ আৰু কিয় আসলতে এই বিস্ফোৰণ সংঘটিত হ'ল তাৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা নাই আৰু যেহেতু কম্বোডিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ এটা সামৰিক ঘাটিৰ আশে-পাশে নিৰাপত্তা কটকটীয়া হৈ পৰে দেওবাৰে কম্বোডিয়াৰ সেনাৰ ঘাটিত অস্ত্ৰ বিস্ফোৰণত 20 জন জোৱানৰ মৃত্যু হয় 20 জন জোৱানে কৰুণ মৃত্যুক আঁকোৱালি লয় আৰু লগতে 25 জন গাঁৱৰ বাসগৃহৰ ক্ষতিসাধন হয় ঘাটিটোৰ ফটো আসলতে দেখা গৈছে যে বৃহৎ পথাৰত ক্ষতিগ্ৰস্ত গঠনসমূহ আৰু আপাত দৃষ্টিত ওচৰত কোনো অসামৰিক গঠন নাছিল আৰু দেওবাৰে দক্ষিণ পশ্চিম কম্বোডিয়াৰ এটা সামৰিক ঘাটিৰ আশে-পাশে নিৰাপত্তা কটকটীয়া হৈ পৰিছিল তাত সংঘটিত হোৱা যি বিশাল বিস্ফোৰণ এই বিস্ফোৰণৰ ফলত 20 জন সৈনিকৰ মৃত্যু হোৱাৰ পাছত আসলতে কেইবাগৰাকী জোৱান আহত হৈছে আৰু আহত হোৱাৰ লগে লগে আসলতে আহত যি কেইজন জোৱান এই জোৱান কেইজনক আসলতে ততাতৈয়াকৈ প্ৰেৰণ কৰা হ'ল চিকিৎসালয়লৈ কিন্তু কিয় আসলতে এই বিস্ফোৰণ সংঘটিত হ'ল তাৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা নাই আৰু যেহেতু এক সেনাৰ শিবিৰ কম্বোডিয়াত সেনাৰ শিবিৰত আসলতে বিস্ফোৰণ সংঘটিত হয় কিন্তু কিয় আসলতে বিস্ফোৰণ সংঘটিত হয় তাৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা নাই আৰু এই বিস্ফোৰণত 20 গৰাকীকৈ সেনা জোৱানৰ মৃত্যু হয় কৰুণ মৃত্যুক আঁকোৱালি লৈ 20 গৰাকীকৈ সেনা জোৱানে আৰু এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় কেইবাগৰাকী জোৱানে আৰু এই আহত জোৱান কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু এই ঘটনা সন্দৰ্ভত আসলতে প্ৰধানমন্ত্ৰী হুন মানেটে শীঘ্ৰে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে এক প্ৰকাৰৰ কবলৈ গলে আসলতে এক প্ৰকাৰৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে অশান্তিকৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কম্বোডিয়াত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই বিস্ফোৰণৰ ফলত সেনাৰ শিবিৰ তছনছ হৈ পৰিছে 20 গৰাকীকৈ সেনা জোৱানে কৰুণ মৃত্যুক আঁকোৱালি লৈছে আৰু লগতে কেইবাগৰাকী জোৱান আহত হৈছে আৰু আহত হোৱা আঘাতপ্ৰাপ্ত জোৱান কেইজনক ততাতৈয়াকৈ আসলতে প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ কিন্তু কিয় আসলতে এই বিস্ফোৰণ সংঘটিত হ'বলৈ পালে তাৰ প্ৰকৃত কাৰণ বৰ্তমানেও উদ্ধাৰ হোৱা নাই বৰ্তমানেও জানিব পৰা নাই আৰু এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী হুন মানেটে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু যেহেতু কম্বোডিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ এটা সামৰিক ঘাটিৰ আশে-পাশে দেওবাৰে নিৰাপত্তা কটকটীয়া হৈ পৰে আৰু যি বিশাল বিস্ফোৰণ সংঘটিত হৈছিল বিশাল বিস্ফোৰণৰ ফলত 20 জন সৈনিকৰ মৃত্যু হোৱাৰ পাছত আসলতে আহত হৈছিল কেইবাগৰাকী জোৱান আৰু আহত জোৱান কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল আৰু লগতে যি কাষৰ ঘৰবিলাকো আসলতে ক্ষতিসাধন হৈছিল আৰু ক্ষতিসাধন হোৱাৰ পাছত আসলতে যেহেতু এক ভয়ানক বিস্ফোৰণ এক বৃহৎ বিস্ফোৰণ হৈছিল এই বিস্ফোৰণৰ ফলত সেনাৰ শিবিৰ তছনছ হৈ পৰিল আৰু 20 গৰাকীকৈ সেনা জোৱানে আঁকোৱালি লৈ কৰুণ মৃত্যুক আৰু লগতে যিসকল আহত জোৱান আঘাতপ্ৰাপ্ত জোৱান কেইগৰাকীক আসলতে ততাতৈয়াকৈ প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ আৰু কিয় আসলতে এই বিস্ফোৰণ সংঘটিত হ'ল তাৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা নাই আৰু এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী
হুন মানেতে তদন্তৰ অতি শীঘ্ৰে আচলতে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু লগতে কাখৰ গৃহবোৰো আচলতে তছনছ হৈ যোৱাৰ খবৰ আহি পৰিছে বাসগৃহৰ ক্ষতি সাধন হৈছে 25জন গাঁৱৰ বাসগৃহৰ ক্ষতি সাধন হোৱাৰ লগতে 20 গৰাকীকৈ হেনা জোৱানৰ কৰুণ মৃত্যু হৈছে আৰু লগতে কেইবাগৰাকী আঘাতপ্ৰাপ্ত জোৱানক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু বৰ্তমানলৈকে এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ কি জানিব পৰা নাই আৰু এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী হুন মানেতে শীঘ্ৰে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে